মোৰ প্ৰথমটো লং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম বুলি ভাবিলোঁ দৈৰ সৈতে আলুৰ দম। তাৰ কাৰণে আলুখিনি ভালদৰে কাটি এটা প্ৰেছাৰতে আলুখিনি ভালদৰে বইল কৰি ল'লোঁ। এতিয়া আলুখিনি বইল কৰি মই আলুৰ বাকলিখিনিও ভালদৰে গুচাই ল'লোঁ। এয়া দেখিছেনে, গোটেই আলুৰ বাকলিখিনি ভালদৰে গুচাই মোৰ হৈ গ'ল। এতিয়া মই দুটা বিলাহীৰ পেষ্ট বনাই ল'লোঁ, দুফুটামান নহৰু থেতেলিয়াই ল'লোঁ আৰু দুটা পিঁয়াজ মিক্সিত পিচি লৈ গৰম তেলতে আলুখিনি ভালদৰে ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই 2 চামুচ দৈ লৈ তাত ৰঙা জলকীয়া গুড়ি, জিৰা গুড়ি আৰু অলপমান ধনিয়া গুড়ি আৰু অলপমান গৰম মছলা আৰু নিমখ দি দৈখিনি ভালদৰে ফেটি ল'লোঁ। এনেদৰে দৈ দি আলুৰ দম খাই চাবচোন, খুবেই ভাল লাগে। এয়া দেখিছেনে, দৈখিনি ফেটি মোৰ হৈ গ'ল। এতিয়া গৰম তেলতে মই লং ইলাচি, দালচেনি, দুটা তেজপাত, কাশ্মীৰী মিক্স পাউডাৰ দি পিঁয়াজখিনি দি ভালদৰে লৰাই ল'লোঁ। এতিয়া মই খুন্দি ৰখা নহৰু পেষ্টটো দি দিলোঁ। এতিয়া অলপমান হালধি দি ভালদৰে লৰাই ল'লোঁ। এতিয়া বিলাহী পেষ্টটোও দি দিলোঁ। অলপমান নিমখ দি ভালদৰে লৰাই মই ফেটি ৰখা দৈখিনি দি দিলোঁ। দৈখিনি দিওঁতে গেছটো কমকৈ ৰাখিব দেই, নহ'লে দৈটো ফাটি যাব পাৰে। এয়া দেখিছেনে, ভালদৰে মই লৰাই ল'লোঁ। এতিয়া মছলাৰ পৰা তেল ওলোৱাৰ লগে লগে মই পানী দি আলুখিনি দি দিলোঁ। এয়া দেখিছেনে, ভালদৰে তেল ওলাই আহিছে আৰু লগতে ভালদৰে উতলি গ'ল। এতিয়া মই হোৱাৰ আগে অলপমান ধনিয়া কাটি দিলোঁ আৰু কাচুৰি মেথি দিলোঁ। কাচুৰি মেথি দিলে বহুত ধুনীয়া হয় গোন্ধটো। এয়া দেখিছে, মোৰ দৈৰ সৈতে আলুদম ৰেডি হৈ গৈছে আৰু ভালদৰে গ্ৰেভিও হৈ গ'ল। এয়া আমাৰ দৈৰ সৈতে আলুৰ দম ৰেডি হৈ গ'ল। এনেদৰে আলুদম খাই চাবচোন, খুবেই ভাল লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।